কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 শ্রীকৃষ্ণায় নমঃ। শ্লোক। কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে। वसुदेव सुतं कृष्णं कंससानुर्मर्दनं देवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं हरि राम राम। मूकं करोति वसालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दा माधवम्। কৃষ্ণ মহাদেৱৰ প্ৰহ্লাদ চৰিত্ৰৰ চতুৰ্দশ কীৰ্তন। ঘোষা।
মাধৱ শুনিয়া পাছে দৈত্য শিশু প্ৰহ্লাদক হেন বুলিলা অন্তে সপুৰে থাকি মহা কিমতে পাইলা নাৰদ মহাদেৱ প্ৰভুসকল, আইমাতৃসকল, এয়া কীৰ্তন পুথিৰ প্ৰহ্লাদ চৰিত্ৰৰ চতুৰ্দশ কীৰ্তন, অতি গুৰুত্বপূৰ্ণ কীৰ্তন। আচলতে মহাপুৰুষ গুৰুজনে অতি দয়াতৰে এই প্ৰহ্লাদ চৰিত্ৰৰ কাহিনীটো আমাক উপলব্ধ কৰালে কীৰ্তন পুথি। যদিও এইটো এটা কাহিনী, ইয়াত আচলতে বিষয়বস্তুটো ভক্তি আৰু সংস্কাৰ, এই দুটা বিষয়ে আমাক বুজাবৰ কাৰণে আৰু ভগৱত ভক্তিৰ ক্ষেত্ৰত সীমাৰ কোনো পৰিসীমা নাই, সেই তত্ত্বটো বুজাবৰ কাৰণেও আমাক এই প্ৰহ্লাদ চৰিত্ৰৰ এই আখ্যানটো আমাক দিলে। এতিয়া আমি যদি ঘোষাজনালৈ লক্ষ্য কৰো, তেতিয়াহ'লে ইয়াত আমাৰ ভাৱনাটো হৃদয়ৰ সৈতে কৰা ভাৱনাটো আমি কেনেধৰণে উপলব্ধি কৰিব লাগিব, সেই ভাৱনাৰ শিক্ত হৈ আমি প্ৰভু ৰাম বা কৃষ্ণক আমি কেনেকৈ হৃদয় স্তম্ভত মূৰ্তমান কৰি এই সংসাৰৰ তাপবিলাকৰ পৰা আমি হাত সাৰি যাব পাৰিম, সেই উপলব্ধিটো কৰিবৰ কাৰণে আমাক গোসাঁই আহ্বান জনাইছে। প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, তুমি জগতৰ ঈশ্বৰ, তুমি মধুৰ আৰু মোৰ, মধু শব্দটো অমৃত বুজাইছে আৰু মোৰ শব্দটো অজ্ঞান বা অহংকাৰ ইত্যাদি বিলাক। সেই দুইটা বস্তু আমি মন্থন কৰিব লাগিব, আৰু সেই মন্থন কৰিলেই, মন্থনটো হৈছে কৰ্ষণ, এই মন্থন শব্দটো কৰ্ষণৰ লগত যুক্ত হৈ আছে, আৰু কৰ্ষণ শব্দটো কৃষ্ণ শব্দৰ লগত বা ৰাম শব্দৰ লগত যুক্ত হৈ আছে। সেইকাৰণে যিজন ভগৱন্তৰ নাম ৰামকৃষ্ণ হৰিনাম সৰ্বধৰ্ম অনুপম সকলো নিগম তত্ত্ব সাৰ, সেই সাৰ ৰাম বস্তুক যদি আমি মন্থন কৰো, তেনেহলে সেই মন্থনৰ জৰিয়তে আমাৰ মধু অৰ্থাৎ অমৃত ভাৱটো, ভক্তি ভাৱটো বৃদ্ধি পাব। লগতে আমাৰ পাৰ্থিৱ দেহাটো বা পাৰ্থিৱৰ দেহটোৰ লগত সংক্ষিপ্ত হৈ থকা, জীৱাত্মাৰ সৈতে সম্বন্ধ ঘটি থকা এই মূল অৰ্থাৎ মায়াযুক্ত প্ৰপঞ্চ বিলাকক যেতিয়া আমি প্ৰভু ভগৱন্তৰ নামেৰে সৈতে মৰ্দন কৰি মন্থন কৰিম, তেতিয়াহ'লে সেইবিলাক দমন হ'ব বা সেইবিলাক আপোনা আপুনি দেহৰ পৰা নামৰ মহিমাৰ জৰিয়তে নাইকিয়া হৈ যাব। তেতিয়াই
এই সংসাৰখনত থকা তাপসমূহ আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক এই তিনি তাপ তাপত ত্ৰয়োন্মূলনম এই তিনিওটা তাপ উপশম হব বা আমাৰ হৃদয় স্তম্ভত থকা হৃদয় মণিকোঠৰ পৰা আপুনি সেইকেইটা বস্তু নাইকিয়া হৈ যাব। গোসাঁজনে আমাক সেই ইংগিতটো দিছে আৰু সেই ইংগিতটোৰ জৰিয়তে মহাপুৰুষে আমাক এটা মাধ্যম লৈছে কথাটো জনাবৰ কাৰণে, যে বুজাইছে যে প্ৰহ্লাদৰ জৰিয়তে দৈত্য শিশুসকলক এই ভাৱনাটো প্ৰকাশ কৰোৱাই ভগৱন্তে আমাক কৈছে যে সেই মনুষ্যসকল, সেই নৰতনধাৰী মনুষ্য, তোমালোকে মন্থন যদি কৰিবলৈ শিকা, তেনেহলে যদি মন্থন কৰা ভক্তি ভাৱেৰে ভক্তি বাঢ়িব, আৰু যদি মন্থন কৰিবলৈ শিকা তেনেহলে মোৰ নামৰ ভক্তি জৰিয়তে তোমালোকৰ হৃদয়ত থকা মনত থকা এই মোৰ নামৰ অহংকাৰ প্ৰপঞ্চবিলাক আপুনি নাশ হব, আৰু লগে লগে যিখন সংসাৰত তোমালোকে মায়ামোহত পৰি কব্বকাই ফুৰিছা, সেই সংসাৰখনৰ সমস্ত পাপৰ পৰা তোমালোকে উপশম পাব পাৰিবা। এই আহ্বান আমাৰ প্ৰতি কৃষ্ণঙ্কৰ। পদে কোলে শুনিয়া পাছে দৈত্য শিশুজাক প্ৰহ্লাদক হেন বুলিলা বাক, অন্তৰীক্ষপুৰে থাকি মহাভাগ কিমতে পাৰিলা নাৰদক লাগ। প্ৰশ্ন কৰিছে শিশুসকলক, দৈত্য শিশুসকলক প্ৰহ্লাদে বোলে দৈত্য শিশুসকলক সমস্ত খেল ধেমালি ত্যাগ কৰি একেলগে মণ্ডলাকৃতি কৰি বহুৱাই বেহিলৈ এইটো উপদেশ দিছে যে সেই দানৱ নিশেষ শিশুসকল, দৈত্য শিশুসকল, তোমালোকে শুনাচোন, এই যে সংসাৰখন, এই সংসাৰখন আচলতে অসাৰ, আৰু এই সংসাৰখনত যিবিলাক বস্তু তোমালোকে বস্তু বুলি ভাবিছা, সেই বস্তুবিলাক আচলতে বিশ্বাসযোগ্য নহয়। আৰু সেই বিশ্বাসযোগ্য বস্তুবিলাকক যদি আমি বিশ্বাসত লৈ পেলাই আমাৰ জীৱন কটাও, তেনেহলে আমি বিপদত পৰিম। সেইকাৰণে আচল বিশ্বাস বস্তু হৈছে প্ৰভু ভগৱন্তৰ ভকতি আৰু নাম। তোমালোকে সেই ভকতি বা নাম লবলৈ প্ৰয়াস কৰা, অভ্যাস কৰা। কিয়নো তোমালোকে এটা কথা মন কৰিবা, সেই শিশুসকল, আমি ভাবিছো বা তোমালোকে ভাবিছা যে আমাৰ মনুষ্য জন্ম আমি বহুদিন জীয়াই থাকিম। আচলতে সত্য নহয়। প্ৰহ্লাদে কৈছে যে সেই শিশুসকল, আমাৰ মানুহৰ বয়স মাত্ৰ 100 বছৰ। ধৰি লৈছো, মই কৈছো তোমালোকক যে আমাৰ মনুষ্য বয়স মাত্ৰ, মানুহে জীয়াই থকা সময় মাত্ৰ 100 বছৰ। কিন্তু 100 বছৰ হলে কি হব? তাৰ আধা দেখোন শুওঁতেই গুচি যায়, নিদ্ৰা কালত গুচি যায়। আৰু চোৱাচোন, থাকিলে 50 বছৰ, তাৰ 50 বছৰৰ ভিতৰত 20টা বছৰ আমি এই লৰা কালত, শিশুকালত উমলি জামলি ফুৰোতে গুচি গৈছে। আৰু চোৱাচোন, আমিতো এইটো বয়সত নাথাকো, আকৌ আমি ইয়াৰ পৰা যুৱা হম। সেই যুৱা কালত আকৌ আমাৰ 10টা বছৰ গুচি যাব। ইতিমধ্যে 30টা বছৰ গলগৈ। তাৰপিছত যুৱাকাল শেষ হোৱাৰ পিছত আমাৰ বয়সে ৰিঙিয়াব, তেতিয়া আমি বৃদ্ধ কালত উপস্থিত হম। সেই সখীসকল, সেই বন্ধুসকল, বৃদ্ধ কালত আমাৰ থাকিল মাত্ৰ 20টা বছৰ। সেই 20টা বছৰ আমাৰ গুচি যাব। শেষ এই 20টা বছৰ আমাৰ আকৌ ভকতিটো নহলেই বা হোৱা নাই, কিন্তু বিষয় বাসনা প্ৰপঞ্চ বিলাকে আমাক সেই 20টা বছৰ আকৌ বেছিকৈ আঁকোৱালি ধৰিলে। যাৰ কাৰণে আমি সেই বৃদ্ধ বয়সতো 20টা বছৰ ঈশ্বৰৰ কথা শুনিবলৈ আমি যত্ন কৰিব নোৱাৰিলো বা যত্ন কৰিব নোৱাৰো। যাৰ কাৰণে আমাৰ সেই 20টা বছৰো অনায়াসে গুচি গল। সেই 20টা বছৰ আমি সম্পূৰ্ণ ঈশ্বৰ শূন্য ভাৱে পঠাই দিব লগা হল। তেতিয়াহলে আমাৰ থাকিল শূন্য।
একো কাৰ্য সাধন কৰিব নোৱাৰা হয়। কাৰণ বৃদ্ধকালে ভাবে যে মই কালিৰ পৰা ভগৱন্তক ভজ যাওঁ, কিন্তু ভাবে ভবাৰ পিছত কামটো কেতিয়াও হ'ব নোৱাৰে বা নহয়গৈ। এইকাৰণে বিষয় বাসনাৰ প্ৰপঞ্চবিলাকে বেৰি আমাৰ মনটোক চঞ্চল কৰি ঈশ্বৰৰ পৰা বিমুখ কৰি পেলাই। ইয়াৰ কাৰণ হৈছে আমাৰ হৃদয়ত সেই ভক্তি ভাৱনাটো নাই, আৰু আমি মোৰ নামৰ অসুৰটোক মঠিব নোৱাৰো ভক্তিৰ জৰিয়তে। সেইকাৰণে ক'লে যে বৃদ্ধ বয়সত আমাৰ শৰীৰটোক জৰা ব্যাধি এইবিলাকে পীড়িব। চকুৱে নেদেখা হম, কাণে নুশুনা হম, মৰমৰকৈ কুঁহিয়াৰ চোৱা দাঁতকেইটা চুবোৱা দাঁতকেইটাই কুঁহিয়াৰ খাব নোৱাৰিম, দম দমকৈ ক'বলৈ যাব পৰা ভৰিকেইটা খোজকাঢ়িব নোৱাৰিম, মাৰিম কাটিম বুলি কোৱা হাতখনে একো ক'ব নোৱাৰিম, কৰিব নোৱাৰিম, সুন্দৰভাৱে চাই থকা চকুকেইটাই চাব নোৱাৰিম কলৈকো, আৰু কাৰোবাক কিবা কথাত কেতিয়াবা ভাল পালে ভাল মাত, বেয়া পালে বেয়া মাত মতা, এই মুখখনেও মাত এষাৰ মাতি কৃষ্ণ বুলি ক'ব নোৱাৰা হম। গতিকে শৰীৰত ব্যাধিয়ে পীড়িত হ'ব, আৰু লগে লগে আমাৰ মনত এই বৃদ্ধকালতো আশাবিলাকে কাহানিও নেৰিব। আশাবিলাকে আমাক মকৰাৰ জালৰ দৰে বেৰি ধৰিব, যাৰ কাৰণে সেই জালত বন্দী হৈ আমি, এই বৃহৎ বন্দী হৈ আমি ডিঙিত কলহ বান্ধি নদীত জাপ দি মৰাৰ নিচিনাকৈ আমিও এই বিষয় বাসনাৰ গৰজযুক্ত কলহটো ডিঙিত বান্ধি সংসাৰখনত এই বৃদ্ধ বয়সলৈকে আমি পৰি থাকিব লাগিব। সময় কিন্তু নাই। সেইকাৰণে ক'লে সেই সখীসকল, এই যে বিষয় বাসনাৰ অবিশ্বাসযুক্ত এই বিশ্বাসশূন্য কৰ্মবিলাক তোমালোকে ত্যাগ কৰা, আৰু অন্যান্য যিমানবিলাক কৰ্ম আছে ঈশ্বৰ বিমুখ সমস্তখিনি তোমালোকে আজিৰ পৰা এতিয়াৰ পৰা ত্যাগ কৰা, আখৰিক স্বভাৱবিলাক ত্যাগ কৰা, আৰু এই কুমাৰ কালৰ পৰাই যিখিনি সময়ত তোমাৰ আমাৰ মনৰ বিকাশ ঘটে, জ্ঞানৰ বিকাশ ঘটে, আৰু মগজুৰ বিকাশ ঘটে, সেই সময়খিনিৰ পৰাই ভাগৱত ধৰ্মৰ কথা চিন্তা কৰিবলৈ, চৰ্চা কৰিবলৈ, শিকিবলৈ, গাবলৈ চেষ্টা কৰা পৰামৰ্শ দিছে। কিয়নো এই মনুষ্য জন্মটো বৰ দুৰ্লভ পাবৰ কাৰণে। মনুষ্য জন্মটো বৈকুণ্ঠৰ দুৱাৰ বুলি কোৱা হৈছে। এই দুৰ্লভ মনুষ্য জন্মটো যদি আমি পাই বিফল কৰো, তেতিয়াহ'লে আমাতকৈ আৰু জগতত ভাগ্যশূন্য কোনো নহ'ব। সেইকাৰণে মনে মাধৱৰ চৰণ চিন্তা কৰি ভগৱন্তৰ চৰণত আমি আশ্ৰয় ল'ব লাগিব। কাৰণ আমি ভগৱন্তৰে অংশ, আৰু ভগৱন্তৰ চৰণ কমলত আশ্ৰয় ল'লে আত্মা সদৃশ ভগৱন্তে আমাক, পৰমাত্মা সদৃশ ভগৱন্তে আমাক বান্ধৱ হিচাপে গ্ৰহণ কৰিব। এতিয়া আমি ভগৱন্তৰ বান্ধৱ হ'লে তেতিয়াহ'লে এই মায়াযুক্ত কলেবৰটো ভক্তিযুক্ত কলেবৰলৈ ৰূপান্তৰিত হ'ব, আৰু এই সমস্তবিলাক বিষয় বাসনা আমাক তেতিয়া আগুৰি ধৰিব নোৱাৰে। আৰু আমাৰ যি এই 100 বছৰ 50 বছৰ সোঁতি গ'ল, 50 বছৰ বাকী কৰ্মত গ'ল, তেতিয়া আমাৰ সেই আয়ুসখিনি আমি ব্যৰ্থে পাৰ কৰিব নালাগে। ভগৱন্তৰ কৃপা হ'ব। তোমালোকে সেইকাৰণে সমস্তখিনি ত্যাগ কৰা, আৰু তোমালোকৰ যি অসুৰৰ যিহেতু আমি জাতি, আমাৰ আখৰিক স্বভাৱবিলাক আমি ত্যাগ কৰিব লাগিব। আৰু সমস্ত প্ৰাণীবিলাকক বিষ্ণু বুদ্ধি হেন মানি সকলোকে আমি শ্ৰদ্ধা, প্ৰেম, প্ৰীতি এই ভাৱেৰে সৈতে আমি দৃষ্টি দিব লাগিব। তেতিয়াহে ভগৱন্তৰ বস্তু অল্পতে তুষ্ট হ'ব। আৰু ভগৱন্ত তুষ্ট হ'লে জগতৰ সকলোবিলাক বস্তু আমাৰ কাৰণে সুলভ হ'ব, দুৰ্লভ একো নাথাকে।
কাৰণ ভগৱন্ত বস্তু প্ৰসন্নতা হলে জীৱবিলাকে প্ৰভুৰ সান্নিধ্য পাবলৈ সক্ষম হয়। কিন্তু যদি বিষয় বাসনত থকা, সেই বিষয়টো সকলোতে পায়, বিষয়ৰ সুখ সুকৰি সংগে পায়, হৰিপদৰ সেৱা সুখ মানৱী দিনে নাই। এই কথাটো জানি লোৱা। আৰু মই যে তোমালোকক এই কথাখিনি কৈছো বা কলো, মই ইয়াক জানিলো কেনে জানানে? তোমালোকে যে প্ৰশ্ন কৰিছা মোক, যে মই আচলতে অন্তঃপুৰ আছিলো সঁচা, কাৰণ মই যিহেতু এজন ৰজাৰ ল'ৰা, মই ৰাজ কাৰেঙত মোৰ জীৱন। তথাপিতো তোমালোকে প্ৰশ্ন কৰিছা, মই ৰাজ কাৰেঙত থকাৰ পাছতো মইনো দৈত্য শিশু হৈ এই কথাবিলাক, ইমান আশ্চৰ্য কথাবিলাক কেনেকৈ পালো, ক'ত পালো, সেই কথাখিনি তোমালোকে মোক সুধিছা সঁচা। আৰু মই সেইখিনি তোমালোকক এতিয়া কবলৈ প্ৰয়াস কৰিম। তোমালোকে খালি মন দি সুন্দৰভাৱে ভগৱন্তত একান্ত চিত্তে মন দি কথাষাৰ শুনা। এই বুলি প্ৰহ্লাদে দৈত্য শিশুসকলক কবলৈ আৰম্ভ কৰিছে। মাধৱ ৰাম কহিলা কেনে লিখিত ভেদ কৰি আমাৰ সংশয় বুলিলা প্ৰহ্লাদে বচন শুনা পূৰ্ব কথা বালক ইতিমধ্যে দৈত্য শিশুসকলে প্ৰশ্ন কৰিছে যে তুমি নাৰদৰ নিচিনা এজন মহাভাগৱত মহাভকতক তুমি কেনেকৈ লগ পালা অন্তঃপুৰত থাকি? আৰু ঋষিয়েনো তোমাক ইমান তত্ত্ব ভেদ কৰা কথাখিনি কলে, আমাৰ কিন্তু মনত সংশয় হৈছে। তুমি ভাঙি কোৱাচোন কেনেধৰণে তুমি লগ পালা, আৰু এই তত্ত্ব জ্ঞানখিনি তোমাক কেনেধৰণে কলে? এতিয়া প্ৰহ্লাদে তেওঁলোকৰ এই জিজ্ঞাসু ভাৱটো দেখি, তেওঁলোকে যে প্ৰহ্লাদে কোৱা কথাখিনিৰ পাছত তেওঁলোকে মনে প্ৰাণে সৈতে প্ৰহ্লাদৰ মুখেৰে কথাখিনি শুনিবৰ কাৰণে অতি আগ্ৰহী হৈছে। সেই আগ্ৰহটো কৰি শ্ৰদ্ধা জনাই প্ৰহ্লাদে কবলৈ আৰম্ভ কৰিছে যে শুনা, তেতিয়াহ'লে এটা পূৰ্ব কথা, মই আকৌ মোৰ সেই জন্মৰ সেই পূৰ্বৰ কথাখিনিলৈ মনত পেলাব লাগিব। মই যিখিনি কথা আচলতে ঘটি আহিল বহুত দিনৰ আগতে, সেইখিনিলৈ মই পুনৰ ঘূৰি যাব লাগিব। প্ৰহ্লাদে কবলৈ আৰম্ভ কৰিছে কৃষ্ণ শংকৰ। আচলতে ইয়াত আমাৰ মনুষ্যৰ ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰত এটা কথা কলে যে আমি এৰি অহা ভৱিষ্যতটো পাহৰিলে নহব। এৰি অহা ভৱিষ্যতেও আমাক কেতিয়াবা কিছুমান কথা সোঁৱৰাই দিয়ে, বা কিছুমান কথা সেই ভৱিষ্যতৰ পৰা আমি শিকিব লগা আছে। ভৱিষ্যতে আমাৰ বৰ্তমানৰো এৰি অহা যিটো যিটো আগতে আমি এৰি অহা, সেই এৰি অহা দিনখিনি আমাৰ বৰ্তমান আৰু ভৱিষ্যত যিখিনি দিন আছে, সেই দিনখিনিত আমাক আগুৱাই নিয়াত সহায় কৰে। সেইটো কাৰণে আমি এৰি অহা দিনখিনি বা এৰি অহা দিনবিলাকৰ কৰ্মৰাজি কথাখিনি পাহৰিব নালাগে, সোঁৱৰণ কৰিব লাগে। সেইটো আমাক ক'লে। ৰাম জয়খানি পিতৃ তপস্যা গৈল, দেখি দেৱগণ সংশয় ভৈল, জানিল পিতৃক খাইলে কউই, নগৰ বেৰিয়া
লগাই জুই। মোৰ পিতৃ তপস্যালৈ গৈছিলে যি সময়ত, আৰু সেই তপস্যা কৰি থাকোতে দেৱতাসকলে মনত বৰ ভয় খালে। কাৰণ দেৱতাসকলে ভাবিলে যে মোৰ পিতৃয়ে তপস্যা কৰিছে ইন্দ্ৰৰ ৰাজ অমৰাৱতী লবৰ কাৰণে। সেই কথাতে ভয়বিধ হৈ তেওঁলোকে আহি পেলাই আমাৰ ৰাজ্যখন জুই লগাই দিলে। আৰু মোৰ পিতৃয়ে এনেকুৱা তপস্যা কৰিছিলে যে তেওঁ এই পাৰ্থিৱ দেহটো জহি খহি গৈ উই হাফলো হৈ গল। কেৱল মাত্ৰ হাড়ৰ মাজত প্ৰাণ বস্তুৱে ভগৱন্তক চিন্তা কৰিছিলে। আৰু সেই সুবিধাটো পাই দেৱতাসকলে আমাৰ ৰাজ্যত আহি জুই লগাই দিলে। দানৱ গণ ভয় ভৈল বৰ পুত্ৰ ভাৰ্য এৰি দিলা মিলিল দৈতৰ আপদ ঘূৰ ইন্দ্ৰে ধৰি নিলে মাতৃ মোৰ। দেৱতাসকল বলৱান আছিল সেই সময়ত, আৰু ৰজা শূন্য ৰাজ্যখন বৰ দুৰ্বল। দানৱসকলে ভয়ভীত হৈ পুত্ৰ ভাৰ্য সমস্ত এৰি প্ৰাণ বচাই কেৱল লৰি দৌৰি তিনি পলাবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াই মোৰ মাতৃক ইন্দ্ৰই ধৰি লৈ গল। ইন্দ্ৰই মোৰ মাতৃক ধৰি লৈ গল তেওঁ নিজৰ জয় কৰিবৰ কাৰণে। কাৰণ যিহেতু আমি ভাবিছো জানো যে ইন্দ্ৰ আচলতে ভোগৰ প্ৰতীক, ভোগবাদৰ প্ৰতীক। গতিকে ৰাজসিক যেতিয়া মানুহ হব, আমি যেতিয়া মানুহবিলাক ৰাজসিক অতিমাত্ৰা ৰাজসিক হৈ পৰে, তেতিয়া আমাৰ সকলো বস্তু আমাৰ কাৰণে প্ৰয়োজনীয় হৈ পৰে, আৰু কোনো বস্তু আমাক কেতিয়াও সুখ দিব নোৱাৰে। সেইকাৰণে এই কথাখিনি ইয়াৰ জৰিয়তে আমাক বুজাব বিচাৰিছে যে সেই মনুষ্যসকল ইন্দ্ৰৰ নিচিনা ভোগবাদী হৈ তোমালোকে সুবিধাবাদী চৰিত্ৰটো কেতিয়াও নলবা। কৃষ্ণ শংকৰ। আপোনাৰ স্থানক নেন্তয়া জুৰি কান্দন্ত সতী মুখে বস্ত্ৰ জুৰি কৰয়া তৰাব ৰাজ মহিষী দেখিয়া বুলিলা নাৰদ ঋষি। ভগৱন্তৰ কিমান মহিমা। এগৰাকী অবলা স্ত্ৰীৰ ওপৰত যেতিয়া ভোগবাদী সকলে আক্ৰমণ কৰিছে বা ইন্দ্ৰই তেওঁক ধৰি লৈ গৈছে, তেওঁৰ গাতো দুখ নাই। সেইকাৰণে ভগৱন্তে ভাবিলে এই সময়ত মই যদি মোৰ মহাভকত আৰু ভকত সৃষ্টি কৰা এই আইগৰাকীক মই যদি ৰক্ষা নকৰো তেনেহলে নহব। কৃপা কৰি ভগৱন্তে নাৰদক তালৈ মাধ্যমলৈ পঠাই দিলে। তেতিয়া নাৰদে দেখিলে ৰাজমহিষীয়ে ইতিমধ্যে আৰ্তনাদ কৰি আছে, কান্দিছে মুখত বস্ত্ৰ দি, মোৰ কি হব এতিয়া, বা মোৰ গৰ্ভত থকা সন্তানটোৰ কি হব। তেতিয়া লগে লগে নাৰদে আহি পালে। নাৰদে দেখিলে যে ইন্দ্ৰই মোৰ মাতৃক ধৰি লৈ যাব বিচাৰিছে, ধৰি লৈ গৈছে। এতিয়া নাৰদে তেওঁক বাধা দিব প্ৰয়াস কৰিছে। কৃষ্ণ হিৰাম ইহাংক এৰা এৰা সুৰপতি একে পৰ স্ত্ৰী আৰু মহাসতী মাতিল ইন্দ্ৰে নাৰদক পাছে এই উদৰে শিশুৱে আছে। নাৰদে কোৱাৰ লগে লগে নাৰদে কলে যে হেৰা সুৰপতি ইন্দ্ৰ,
তুমি এওঁক এৰা, যিহেতু এওঁ পৰস্ত্ৰী আৰু এওঁ নাৰী, সেই নাৰী জাতিক তুমি যদি হাতত ধৰা তুমি অপকাৰ, তোমাৰ অপকাৰ হব। আৰু পৰস্ত্ৰীক এনেধৰণে ধৰাটো তোমাৰ যুক্তি নহয়। যে তুমি ইন্দ্ৰ, যে তুমি সকলো জানা, জানি শুনিও তুমি এই ভুলটো কিয় কৰিছা? তুমি এওঁক এৰি দিয়া। তেতিয়া নাৰদৰ কথাটো শুনি ইন্দ্ৰই তৰ্জন গৰ্জন কৰিলে। তেতিয়া কলে যে হে মুনি, আপুনি কথাটো কৈছে সঁচা, কিন্তু মই এইক লৈ যোৱাৰ কাৰণটো হৈছে এই গৰ্ভৱতী, গতিকে এই উদৰত এটা শিশু আছে, সেই শিশুটোৱে মোৰ শত্ৰু, সেই শিশুটোক মই মাৰিব লাগিব। কাৰণ সিয়ে মোৰ শত্ৰু, গতিকে ইয়াক মই বিনাশ কৰিব লাগিব। কাৰণ কিলে যে ইয়াৰ দেউতাকে যিটো তপ কৰিছে, সেই তপটোৰ কাৰণে জগতখন কম্পিত হৈছে, ভয়ভীত হৈছে আমি। আৰু যদি ইও থাকে, তেতিয়া পৰৱৰ্তী সময়ত ইও হয়তো তেনেকুৱা কৰি আমাক অনিষ্ট কৰিব পাৰে। গতিকে ইয়াক নিষেধ কৰো। ইতিমধ্যেতো তাৰ দেউতাক উঁয়ে খালেই, ইটো জীৱিত নহব। সি ভাবি তেওঁ কলে যে এই এটা শিশু আছে, গতিকে এই শিশুটোকে মই ইতিমধ্যে মোৰ লক্ষ্য, এই শিশুটোক মই নিপাত কৰিব লাগিব। এইবুলি ইন্দ্ৰই নাৰদক উপদেশ দিছে। হে ৰামে তাক মাৰি দিবু এই কমেলানি, শুনিয়া নাৰদে বুলিলা বাণী, নিষ্পাপ পুৰুষ আছে গৰ্ভত, সাক্ষাতে ইটো মহাভাগৱত। আমাৰ সমাজত বা মানুহৰ এটা স্বভাৱ আছে, যিসকল ৰাজসিক তামসিক গুণেৰে সমৃদ্ধ লোক, সেইসকলে বেয়া কাম কৰিলেও, সমাজৰ কল্যাণ চিন্তা কৰি যদি তাক কোনোবাই সৎ ব্যক্তিয়ে বাধা দিবলৈ যায় বা কবলৈ যায়, তেতিয়াহ'লে সেই ব্যক্তিসকল অপাত্ৰ হৈ পৰে তেওঁলোকৰ কাৰণে। সেই ছবিখন আমাক ইয়াত দেখুৱালে। আৰু তেওঁলোকৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে যিমান ভাল মানুহজন হলেও তেওঁলোকক বেয়া সজাব, যিমান ভাল বস্তু হলেও তাক বেয়া কৰিব, আৰু যিমান গুণী জ্ঞানী সজ্জন হলেও সেইজনক অপৰাধী সজাব। এই চৰিত্ৰৰ লোকসকল তেনেকুৱা। আমাক এই ইন্দ্ৰৰ এই চৰিত্ৰটোৰ জৰিয়তে সৎ ব্যক্তি পৰামৰ্শ, সৎ পৰামৰ্শদাতা নাৰদক এনেকুৱা ধৰণে তেওঁ কথা কৈছে, সেইখিনিৰ পৰা আমি জানিব লাগিব যে আচলতে ৰাজসিক তামসিক গুণ সম্পন্ন লোকসকলৰ মানসিক স্থিতিটো, মানসিক চিন্তা চৰ্চা, মানসিক ধাৰণা আৰু মানসিকভাৱে তেওঁলোক কিমান অপ্ৰস্তুত হৈ থাকে স্বাৰ্থৰ কাৰণে, সেই কথাখিনি আমাক ইয়াত শিকাইছে। গতিকে সেইখিনিৰ পৰা আমাৰ ল'ব লগা বহু জ্ঞান আছে। এতিয়া ইন্দ্ৰই কলে যে এই শিশুটোৱে মোৰ লক্ষ্য, গতিকে ইয়াক মাৰি পেলাই মই এই পৰস্ত্ৰী গৰাকীক মই মেলানি দিম, এৰি দিম, তাত তুমি চিন্তা নকৰিব। তেতিয়া নাৰদে ভাবিলে যে ইয়াক এনেধৰণে কৰিলে নহব, ইয়াৰ মনত শংকিত কৰি, মনত ভয় ভাৱনা সৃষ্টি কৰি ইয়াক অকমান ভয় দেখুৱাব লাগিব। তেতিয়া নাৰদে ভাবিলে, আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কলটো ফোন নকৰিব মাধৱ কৃষ্ণ। এতিয়া নাৰদে কলে শুনিয়া নাৰদে বুলিলা বাণী, নাৰদে এতিয়া বাণী কৈছে। আচলতে সৎ ব্যক্তিসকলে যিমানেই যি নকওক লাগে, সৎ ব্যক্তিসকলৰ বাণী সদায় কথাবিলাক সুমধুৰ বা বাণী হয়, কাৰণ আমাৰ উপকাৰাৰ্থে কাম কৰে। সেইকাৰণে বাণীবিলাক বিনালৈ ৰূপান্তৰিত কৰিলে নাৰদে, বানলৈ ৰূপান্তৰিত কৰা নাই। কলে যে তুমি ভাবিছা, কিন্তু এওঁৰ গৰ্ভত এটা নিষ্পাপ শিশু আছে, কাৰণ এই শিশুটো নিষ্পাপ, ই গৰ্ভস্থ মানে গৰ্ভতে ভগৱন্তক চিন্তা কৰি আছে। আৰু যিটো গৰ্ভত যিটো শিশু আছে, সেই শিশুটো এলাপচা শিশু নহয়, ই ভগৱন্তৰ পৰম প্ৰিয় মহাভাগৱত। গতিকে তুমি ইয়াক একো অনিষ্ট কৰিব নোৱাৰা। এই ৰাম তোমাৰ মাৰিবে নাহি
নিশুৰপতি ইৰা মাতৃক পাছে প্ৰদক্ষিণ কৰি স্বৰ্গক গৈলন্ত মোক কাৰণ নাৰদৰ দৰ্পলে কাম দিলে। কাৰণ নাৰদে ভাবিলে ইন্দ্ৰ যদিও পৰাক্ৰমী কিন্তু বৰ ভয়াতুৰ, যদি ইয়াক মই ভগৱন্তৰ ভকতৰ কথা কওঁ তেতিয়াহ'লে বৰ ভয় খাবই। সেইকাৰণে ক'লে যে নিষ্পাপ পুৰুষ আছে গৰ্ভত, নিষ্পাপ পুৰুষ আছে, এটা নিষ্পাপ কোনো দুখ নোহোৱা অতি নিৰ্মল এটি শিশু, নিৰ্মল এটি জীৱ আহি ইয়াত স্থিতি লৈছে গৰ্ভত। আৰু সেই মহাভাগৱত, সেই ইন্দ্ৰ তুমি যিমান গৰ্ব কৰিছা, কিন্তু তোমাৰ এই নিষ্পাপ মহাভাগৱত সদৃশ শিশুটোক মাৰিবৰ কাৰণে তোমাৰ কোনো শক্তি নাই, তুমি নোৱাৰা মাৰিব, তুমি এনেই প্ৰয়াস কৰিছা, গতিকে তুমি এওঁক এৰি দিয়া। সেই কথাটো শুনি শংকিত হল ইন্দ্ৰই। শংকিত হোৱাৰ পাছত ইন্দ্ৰই ভাবিলে যদি মই ইয়াক মাৰো মোৰ অমৰাৱতী আকৌ নষ্ট হব পাৰে, সেইকাৰণে মই এৰি দিয়াই ভাল। সেই বুলি তেওঁ ইন্দ্ৰই লগে লগে প্ৰহ্লাদৰ মাতৃক এৰিলে। আৰু এই কথাখিনি হুবহু ভাৱে প্ৰহ্লাদে অতি তন্ময়ভাৱে প্ৰহ্লাদৰ মুখলৈ চাই চাই কথা শুনি থকা সেই শিশুসকলৰ আগত আছে। আৰু শিশুসকলে তন্ময় ভাৱেৰে সমস্ত ধাৰণা পৰিত্যাগ কৰি এক মনে এক ধ্যানে প্ৰহ্লাদৰ মুখলৈ চাই চাই ইমান সুন্দৰভাৱে আনন্দ মনে কথাখিনি শুনিছে। আৰু লগে লগে ইন্দ্ৰই তেতিয়া মহাভাগৱত বুলি যেতিয়া ক'লে ইন্দ্ৰক নাৰদে, তেতিয়া তেওঁ এটা ভকতি ভাৱনা আহিলে মনলৈ। আৰু তেতিয়া মাতৃক প্ৰদক্ষিণ কৰিলে, চাৰিওফালে ঘূৰিলে, সন্মান কৰিলে। সন্মান মাতৃক কৰা নাই, মোকো কৰিলে। আৰু তেতিয়া লগে লগে তেওঁ মোক সাদৰি পেলাই, মোক সন্মান জনাই তেওঁৰ গন্তব্যস্থান নিজৰ স্বৰ্গলৈ গতি কৰিলে। ইমান সুন্দৰভাৱে প্ৰহ্লাদে সেই শিশুসকলক এই কথাখিনি কৈছে। কাৰণ তেওঁলোকৰ মনৰ সংশয়টো দূৰ কৰিবৰ কাৰণে তেওঁ আগৰ কথাখিনি ইমান সুন্দৰভাৱে সজাই কৰি আনি তেওঁলোকক ক'লে। আমাৰ চাব লাগিব এটা কথা, যে আমি পূৰ্বৰ কথাখিনি জানিবৰ কাৰণে যদি আমি কাৰোবাৰ পৰা ইচ্ছা কৰো, তেতিয়াহ'লে সেইসকলে যদি কথাখিনি সুন্দৰভাৱে আমাক সজাই কৰি ক'ব নোৱাৰে, তেতিয়াহ'লে সেই আগতে ভূত বা অতীত কালত সেয়া কথাখিনি আমাৰ মনত দোলা দি থাকিব। যাৰ কাৰণে সেইবিলাক কথা আমাক ভৱিষ্যত বা বৰ্তমান সময়ত ল'ব লগা কথাখিনি আমাক লোৱাত বাধা দিব বা তাৰ পৰা আমাৰ কল্যাণ হোৱাখিনি কল্যাণ নহ'ব। সেইকাৰণে আমি অতীত ৰোমন্থন কৰিব লাগে, অতীতক নাযাবা পাহৰি, এইবুলি আমাৰ কবিসকলেও কৈছে। কৃষ্ণ শংকৰ। মাতৃ কৰিখি আশ্ৰমত থৈলা, আশ্বাস কৰিয়া বুলিবে লৈলা। ইৰাম যাওঁ দেখে নাখৈ তোমাৰ স্বামী, নিৰ্ভয়ে থাকিও পালিবো আমি। ইয়া হৈছে অভয়দান, অভয়দান। যে মাতৃক ইতিমধ্যে ইন্দ্ৰ এৰি থৈ গল, আৰু লগে লগে দেৱৰ্ষি নাৰদে আশ্ৰমলৈ লৈ গল আৰু আশ্বাস কৰিলে, এই দেৱী তুমি ভয় নকৰিবা। যদি তোমাক ইন্দ্ৰই অপকাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলে, কিন্তু ঈশ্বৰৰ কৃপা আৰু মোৰ প্ৰয়াসত তুমি সেইখিনিৰ পৰা বাচিলা। এতিয়া তুমি চিন্তা নকৰিবা, মই তোমাৰ লগত আছো। যেতিয়ালৈকে তোমাৰ স্বামী তপস্যাৰ পৰা ঘূৰি নাহে, তেতিয়ালৈকে তুমি নিৰ্ভয়ে থাকিবা। তোমাক মই মোৰ যি হিচাপে, মোৰ জীয়ৰী হিচাপে তোমাক মই পালন কৰিম। তোমাৰ সমস্তখিনি কৰ্তব্য এতিয়া মই ললো। আচলতে নিৰাশ্ৰয়া লোকক আমি এনেধৰণে যদি আশ্ৰয় দিব নোৱাৰো,
তেতিয়াহ'লে আমাৰ মানৱীয় প্ৰমূল্যবোধটো নষ্ট হ'ব, মানৱীয় প্ৰমূল্যবোধটো নাইকিয়া হ'ব। সমাজৰ এই আটাইতকৈ ডাঙৰ বস্তু মানৱীয় প্ৰমূল্যবোধটো যেতিয়া নাথাকিব, তেতিয়াহ'লে মানুহবিলাকৰ মনুষ্যত্ব হ্ৰাস পাব। সেই কথাটো আমাক নাৰদে দেখুৱালে যে যেতিয়ালৈকে আমাৰ মনুষ্য জ্ঞান থাকিব, মনুষ্যত্ব থাকিব, তেতিয়ালৈকে আমাৰ এই গুণটো থাকিব লাগিব। আমি আশ্ৰিতজনক আমি কেতিয়াও নিৰাশ্ৰয় কৰিব নালাগিব। সেইটো আমাৰ ধৰ্ম হ'ব লাগিব। কৃষ্ণ শংকৰ ৰাম শুনিয়া মাৱে ভয় পৰি হৰি থাকিল ঋষিক শুশ্ৰূষা কৰি। ৰাম দয়ালু নাৰদ পিতৃ সমান মাতৃক দিলন্ত পৰম জ্ঞান। নাৰদৰ এই অভয়দান কথাখিনি শুনাৰ লগে লগে মোৰ মাতৃয়ে ইমান ভয় কৰিছিলে, কাৰণ মই তেওঁৰ গৰ্ভত আছিলো, গৰ্ভ নষ্ট হয় বুলি তেওঁ বৰ ভয় আছিল। কিন্তু নাৰদৰ এই সুকোমল বাণীয়ে, অভয় বাণীয়ে মাতৃক আশ্বস্ত কৰিলে আৰু তেওঁৰ মনৰ পৰা সেই শংকা ভয় দূৰ হ'ল। আৰু তেতিয়া তেওঁ মোৰ মাতৃয়ে ঋষিক নিজৰ পিতৃৰ নিচিনাকৈ শুশ্ৰূষা কৰি থাকিলে, আৰু ঋষিয়েও মোৰ মাতৃক যথাসাধ্যে সেই আশ্ৰমতে ৰাখি নিজৰ জীৰ নিচিনাকৈ লালন পালন কৰিলে। কাৰণ নাৰদ বৰ দয়ালু আছিলে, তেওঁ দয়া কৰিলে আমাক, আৰু তেওঁ আমাৰ পিতৃ সমান। আৰু লগে লগে তেওঁ অকল আশ্ৰমত মাতৃক লালন পালন কৰাই নহয়, তেওঁ তত্ত্ব জ্ঞান দিলে, পৰম জ্ঞান মাতৃক দিলে। কাৰণ তেওঁ সকলো সময়তে গৰ্ভৱতী মাতৃক পৰম জ্ঞান, ঈশ্বৰ তত্ত্বৰ কথা দিলে। ইয়াৰ পৰা আমি এইটো কথা জানিলো যে যেতিয়া এগৰাকী মাতৃ সন্তান সম্ভৱা হৈ থাকে ৫ মাসৰ পাছৰ পৰা, সেই মাতৃগৰাকী যদি ঈশ্বৰৰ কথা শুনে, ভগৱন্তৰ কথা যদি শ্ৰৱণ কৰে, তেতিয়াহ'লে সেই বিকাশ হবলৈ আৰম্ভ কৰাৰ পৰা সেই গৰ্ভত থকা শিশুটিয়েও সেই কথাখিনি শুনে মাতৃৰ জৰিয়তে। প্ৰহ্লাদেও মাতৃৰ গৰ্ভত ঋষিয়ে কোৱা কথাখিনি, নাৰদে দিয়া উপদেশখিনি সমস্তখিনি শুনিলে। যিখিনি কথা মাতৃয়ে ঋষি মুখৰ পৰা শুনিলে, সেইখিনি কথা নাৰদেও প্ৰহ্লাদেও গৰ্ভতে শুনিলে, পৰম জ্ঞানখিনি। কৃষ্ণ ৰাম ভক্তিৰ লক্ষণ সবে কহিল, গৰ্ভতে মোক উপদেশ দিল। ৰাম মাতৃ পাহৰিলে লভিয়া স্বামী, ঋষিৰ প্ৰসাদে কোমৰ আমি। দয়ালু নাৰদ মাতৃৰ প্ৰতি যিখিনি কথা কলে, পৰম জ্ঞানৰ কথা কলে, আৰু সেই পৰম জ্ঞানৰ কথাখিনি কোৱাৰ উপৰিও যিমানবিলাক ভক্তি সম্পৰ্কীয় কথা আছিলে, ভক্তিৰ লক্ষণ সম্পৰ্কীয় তত্ত্বৰ কথা আছিলে, সমস্তখিনিয়ে কলে মোৰ মাতৃৰ আগত। আৰু মাতৃৰ জৰিয়তে ঋষিয়ে মোকো উপদেশ দিলে, কাৰণ উপদেশখিনি মাতৃক দিয়াৰ চলেৰে মোক দিছে, আৰু মই গৰ্ভত থাকিয়েই ঋষিৰ সেই উপদেশখিনি শ্ৰৱণ কৰিলো মাতৃৰ জৰিয়তে। এটা কথা আমি জানিব লাগিব, যদি মাতৃগৰাকীয়ে এই কথাবিলাক শুদ্ধভাৱে শ্ৰৱণ নকৰিলেহেঁতেন বা নকৰে, তেতিয়াহ'লে গৰ্ভত থকা শিশুতেও পৰিপক্কভাৱে সুন্দৰভাৱে সেই কথাখিনি শুনিব কেতিয়াও নোৱাৰে। সেইটো মাতৃগৰাকীৰ
শ্ৰদ্ধা ভক্তি আৰু একান্ত চিত্তে শুনা তাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এতিয়া বিপৰীত হ'ল যে মাতৃগৰাকীয়ে যিহেতু যদিও ঋষিৰ আশ্ৰমত আশ্ৰিতা হৈ আছে, ইতিমধ্যে ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি প্ৰমত্ত সিংহৰ দৰে আহি হিৰণ্যকশিপুৱে যিহেতু প্ৰহ্লাদৰ মাতৃক আহি পালে, আৰু তেতিয়া যেতিয়া স্বামী বহুত দিনৰ পাছত পাই গ'ল, তেতিয়া মাতৃয়ে এই ঋষি আশ্ৰমত ঋষিয়ে কোৱা সমস্ত কথাখিনি পাহৰি থাকিলে। কাৰণ মায়াত আচ্ছন্ন হৈ গ'ল, মায়ামোহত আবদ্ধ হৈ তেওঁ সংসাৰ বন্ধনৰ ইতিমধ্যে সোমাই পৰাৰ লগে লগে ভক্তি তত্ত্বৰ কথাখিনি তল পৰিল। সেইকাৰণে ক'লে মাতৃ পাহৰিলে লভিয়া স্বামী। মাতৃয়ে সেই কথাখিনি যদি ঋষিয়ে কৈছিল, কিন্তু স্বামী কোৱাৰ লগে লগে তেওঁ এই তত্ত্ব জ্ঞানৰ কথাখিনি পাহৰি থাকিলে। কিন্তু মইতো কথাখিনি মাতৃৰ জৰিয়তে সুন্দৰভাৱে শুনিছিলো, একাত্মভাৱে। কাৰণ যিহেতু ভগৱন্তে মোক প্ৰসাদ দিলে, মই ভগৱন্তৰ গৰ্ভতে দেখিলো, সেইকাৰণে সেই ভগৱন্তৰ প্ৰসাদ পোৱাৰ পাছত মই ঋষিৰ প্ৰসাদত ভগৱন্তৰ কৃপাত মই সেই কথাখিনি মোৰ মনত থাকিল, আৰু এতিয়া মোৰ মনত সেইখিনি সোঁৱৰণ হৈছে। যিখিনি কথা সোঁৱৰণ হোৱাৰ লগে লগে মই তোমালোকক এই কথাখিনি ক'ব পাৰিছো। চাওক, আমাৰো এইটো হ'ব লাগিব। সুমৰ নে শুল্ক সুলভ, আমাৰ সুমৰণটো যদি সুলভ নহয়, দুৰ্লভ হয়, তেতিয়াহ'লে নহ'ব। সুলভ হ'বৰ কাৰণে ভগৱন্তক আমি ভগৱন্তে আমাক কৃপা কৰিব লাগিব। যদিহে ভগৱন্তক আমি নিস্বাৰ্থভাৱে শুদ্ধভাৱে কায় বাক্য মন এক কৰি ভগৱন্তক চিন্তা কৰো, ভগৱন্তক ভজনা কৰো, তেতিয়াহ'লে ভগৱন্তে আমাক সেইখিনি পূৰণ কৰি দিব। নহ'লে কিন্তু আমাৰ হৃদয়ত ভগৱন্ত থাকিলেও ভগৱন্তে আমাক সেই সুজ্ঞান সুদৃষ্টি প্ৰদান নকৰিব। যাৰ কাৰণে আমি অজ্ঞানতাত থাকি আমাৰ সেই অজ্ঞানতাৰ যিহেতু আমি অবস্থিত বস্তু বুলি লৈ পেলাই তাতে লাটি পেটি হৈ থাকিব লাগিব। সেইকাৰণে আমি সজ্জনৰ সংগ নুগুচিব শব্দখনে এতেকো প্ৰসাদ মাগো তোমাৰ চৰণ, এই ভাৱনাৰ সৈতে সিদ্ধ হৈ আমি প্ৰসাদ বিচাৰিব লাগিব ভগৱন্তৰ পৰা, সজ্জনৰ পৰা, সাধুৰ পৰা। আৰু তেতিয়াই ভগৱন্তে আমাক কৃপা কৰিব, তেতিয়াই আমাৰ সমস্ত সুমৰণ হ'ব। কৃষ্ণ শংকৰ। শ্ৰী ৰাম কহিল তোমাত সবে স্বৰূপ, জানি হিয়ে চিন্তা কৃষ্ণৰ ৰূপ। হে ৰামে আপৰে নাহি ধৰ্ম লোকত নাই, কেতি ক্ষণে পৰে ক্ষণি সকল। হে মোৰ বন্ধুসকল, শুনা, তোমালোকক মই এই অতীত কাহিনীখিনি কলো, আৰু তোমালোক সকলোকে মই স্বৰূপতে এই কথাখিনি কলো। গতিকে এই কথাখিনি শুনাৰ লগে লগে তোমালোকে নিশ্চিতভাৱে মনত বল বান্ধি লোৱা, আৰু হিয়াৰে সৈতে হৃদয়ৰ সৈতে তোমালোকে ভগৱন্তৰ ৰূপটো চিন্তা কৰা যে ভগৱন্ত কেনেকুৱা, ভগৱন্ত আমাক কি কৰিব, ভগৱন্তৰ ৰূপটো তোমালোকে চিন্তা কৰা, ভগৱন্তক ভজনা কৰিবলৈ হৃদয়ৰ সৈতে তোমালোকে চিন্তা কৰা। মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। সেই ভাৱনাটো প্ৰহ্লাদে শিশুসকলক বুজাবলৈ গৈছে, আৰু বুজাইছে এটা কথা যে সেই শিশুসকল চোৱা, এই যে শুদ্ধ ধৰ্ম, ভগৱন্তক চিন্তা কৰিলে, ভগৱন্তৰ নাম স্মৰণ কৰিলে, শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে, বা তেওঁৰ ৰূপটো দৰ্শন কৰিলে, ভাবিলে আমাৰ মনৰ সুস্থতা আছে ঘূৰি আহে, বা আমাৰ মনৰ নিৰ্মলতা আহে, মনৰ সুস্থিৰতাটো আহে, আৰু আমি ঈশ্বৰমুখী হৈ আমাৰ সমস্ত
দুৰ্ভাৱনাবিলাক ত্যাগ কৰি সুবাসনাযুক্ত হ'ব পাৰো। সেইটোৱে হৈছে ধৰ্ম। এই ধৰ্মটোত কোৱা বেলেগ ধৰ্ম নাই, এইটো কোৱা হৈছে নাম ধৰ্ম, ভগৱন্তক চিন্তা কৰা। গতিকে সেই ধৰ্ম তোমালোকে লোৱা, সেই ধৰ্মৰ বেলেগত পাবলৈ নাই। আতপৰে ধৰ্ম লোকত নাই, পৃথিৱীত বেলেগ আৰু একো ধৰ্ম নাই। সেইকাৰণে তোমালোকে এই ধৰ্মটো লোৱা আৰু আখৰিক স্বভাৱ ত্যাগ কৰা। কিয়নো আমাৰ ক্ষণিক এই জীৱনটো, এই মনুষ্য শৰীৰটো বা মনুষ্য শৰীৰত নিবন্ধ কৰি দিয়া সেই বয়সৰ পৰিসীমাটো, ইয়াৰ কোনো স্থায়িত্ব নাই। কোন সময়ত কেতিয়া ক'ত পৰি আমি মৰিব লাগে, হাতে বাটে ঘাটে কৰি তোমাৰ মিলয় মৰণ। আমি কেতিয়াও ভগৱন্তৰ চৰণ চিন্তা কৰিবলৈ উপেক্ষা কৰিব নালাগে। কোন সময়ত আমাৰ ক'ত কেতিয়া মৃত্যু আমি ক'ব নোৱাৰো। সেইকাৰণে উপদেশ দিছে প্ৰহ্লাদে শিশুসকলক যে কেতিক্ষণে পৰে ক্ষণিককাই, আমাৰ এই দেহাটো এই আছে এই নাই। পদ্মপত্ৰ সমৰ নিচিনা, কচুপাতৰ পানীৰ নিচিনা জীৱন, পদুম পাতত থকা পানীৰ নিচিনা জীৱন, ক্ষণিকতে আছে ক্ষণিকতে নাই। সেইকাৰণে সন্মুখে মেঘৰ ছায়া, তাত মেঘত আকাশখনত ডাৱৰ খিনি আছে, কিন্তু বতাহ এটা কেতিয়া কলৈ উৰাই নিয়ে কোনো স্থিৰতা নাই। যেনেকৈ ঠিক আমাৰ জীৱনটো কেতিয়া ক'ত পৰিব, তেতিয়া আমাৰ এই ক্ষণিক জীৱনটোক কেতিয়া হাতৰ পৰা গুচি যাব ক'ব নোৱাৰো। গতিকে সেই জানি তোমালোকে এই ধৰ্মত আশ্ৰয় লোৱা, আৰু মনুষ্য জন্মত এই ধৰ্মতকৈ ধৰ্ম নাই। সেইকাৰণে তোমালোকে এই উপদেশ মানি লোৱা, এইবুলি প্ৰহ্লাদে শিশুসকলক আহ্বান জনাইছে। কৃষ্ণ, আমি ইমানতে সামৰণি মাৰিব বিচাৰিছো, আমাৰ ইতিমধ্যে শেষ সময় পালেহি। কৃষ্ণ কৃষ্ণ। ইৰা মেৰি কৰি ধৰা কৃষ্ণ কৃষ্ণৰ কিংকৰে কহে শংকৰে, হৰি হৰি বোলা সমস্ত নৰে, হৰি প্ৰহ্লাদে দৈত্য শিশুসকলক কোৱাৰ চলে আমাক ক'লে। ভগৱন্তই গুৰুজনে প্ৰহ্লাদক মাধ্যম ৰূপে সজাই আমাক এই কথাখিনি ক'লে যে সেই লোকসকল, দৈত্য শিশুৰূপী সেই লোকাই, এই লোক সমস্ত, তোমালোকৰ মনৰ পৰা এই অহংকাৰযুক্ত ভাৱনাবিলাক ত্যাগ কৰা। যিমান বিলাক অহম ভাৱ আছে, মই মোৰ ভাৱনা আছে, সকলো ত্যাগ কৰা। আৰু সেইখিনি ত্যাগ নকৰা তেতিয়াহ'লে দৃঢ়তাৰে সৈতে ভগৱন্তৰ হৃদয়ত তোমালোকে চিন্তা কৰিব নোৱাৰিবা। সেইকাৰণে ক'লে তোমালোকে এতিয়াৰ পৰা এই অহম ভাৱ ত্যাগ কৰা, আৰু তোমালোকৰ এই শৰীৰ কেতিয়া ক'ত পৰিব কোনো ক'ব নোৱাৰিবা। সেইকাৰণে তোমালোকে সুদৃঢ় বিশ্বাসেৰে কৃষ্ণৰ চৰণত চিন্তা কৰা, কৃষ্ণৰ চৰণত সুদৃঢ় বিশ্বাসেৰে আশ্ৰয় লোৱা, ভগৱন্তৰ চৰণকে সাৰ কৰি ধৰা, ভগৱন্তৰ চৰণকে সুদৃঢ় নাওৰূপে ধৰা। তেতিয়া তোমালোকে এই অপাৰ সংসাৰ সাগৰখনত অনায়াসে লৈ যাব পাৰিবা বুলি। সেইকাৰণে সুদৃঢ় বিশ্বাসৰ নাওখনৰ সৈতে আমি প্ৰভু ভগৱন্তৰ এই সৃষ্ট অপাৰ সংসাৰ সাগৰখন, সমুদ্ৰখন তৰি যাব লাগিব সুদৃঢ় বিশ্বাসৰ ভগৱন্তৰ নামৰ নাওখনৰ জৰিয়তে। সেইখিনি প্ৰয়াস কৰিব লাগিব। তাৰ কাৰণে আমি অসম্যম ভাৱখিনি, আমাৰ মই মোৰ যিমানবিলাক ভাৱ আছে, জ্ঞানৰ কৰ্ম মাৰ্গৰ যিমানখিনি কথা আছে, ভাৱনা আছে, সকলোবিলাক ত্যাগ কৰি আমি নিৰ্মল ভাৱনাৰ স্বভাৱেৰে সৈতে আমি ঈশ্বৰমুখী যাত্ৰাত আগবাঢ়িব লাগিব। সেইকাৰণে ভগৱন্তৰে অংশ
ভগৱন্তৰ অংশ যিহেতু তেওঁৰে ত্ৰিভুৱন বন্দন দেৱকী নন্দন জুহৰি মাৰদ কংস জগতজন তাৰ নদীব নাৰায়ণ শংকৰ তাকেৰি অংশ। সেই ভগৱন্তৰ অংশ কৃষ্ণৰ কিংকৰ বুলি যি নিজেই নিজকে কৈছে, সেইজন কৃষ্ণৰ কিংকৰ শংকৰে আমাক বাৰে বাৰে সোঁৱৰাই দিছে যে সেই মনুষ্যসকল আন একো কৰিব নালাগে। তোমালোকে সমস্ত লোকে মাত্ৰ মুখেৰে হৰি হৰি বোলা, সমস্তজনে ডাকি ৰাম বোলা, এইখিনি আমাক প্ৰয়াস কৰিবলৈ কৈছে। কিন্তু কলেই নহব, যদি মুখতেই নহয় হৃদয়ত যদি নাথাকে। বচনে কেৱল মাত্ৰ হৰিত হৰণ লয় চিত্ৰান দেৱক ভজয়, সেই ভাৱনাৰে হলে নহব। বাহিৰে ভিতৰত তুমি হৰি গুৰু আছা চৈতন্য ৰূপে, বিয়োগ সমতে তুমি বিনেগতি নাহিকে কৰিলে স্বৰূপ। এই ভাৱনাৰে শিক্ত হলে মহাপুৰুষে দিয়া এই উপদেশটো আমাৰ কাম্য হব, এইটো আমাৰ কামত আহিব। এতিয়া আমি ইমানতে সামৰণি মাৰো। কৃষ্ণ শংকৰ কৃষ্ণ। এৰি ইয়াত ভাব গৃহ পৰি ধৰা কৃষ্ণৰ কৃষ্ণৰ কিংকৰে কহে শংকৰে, হৰি হৰি বোলা সমস্ত নৰে, হৰি ৰাম 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 ৰাম। কৃষ্ণ জয় ৰাম ৰাম জয়